Hi students, this is Learn the Skill. তো তোমালোকৰ এতিয়া যেহেতু এখন আষ্টু ফালৰ পৰা নটিচ আহিছে যে তোমালোকৰ কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছে 9 তাৰিখৰ ভিতৰত। তো তোমালোকে কেনেকৈ কৰিবা তো সেইটো বিষয়ে আমি আজি কথা পাতিম, ঠিক আছে। আমি আগলৈ ভিডিঅ'টোত বহুত কথা ক'ম, সেই কথাখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট, ঠিক আছে। তো সেই কথাখিনি ভালদৰে শুনিবা, ঠিক আছে। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট তোমালোকে মই ডেছক্ৰিপশ্যনত আৰু তোমালোকৰ হেৰিয়াত কমেণ্ট বক্সত পিন কৰি পেলাই মই লিংক দুটা দি থ'ম। সেই লিংককেইটা তোমালোকে ক্লিক কৰিবা, তাত তোমালোকে এই পৰ্টেলটো পাবা। যদি লিংককেইটা ক্লিক নহয় দেন তোমালোকে আষ্টু ছামাৰ্ট বুলি মাৰি দিবা, এই পৰ্টেলখন ওলাই যাব। ইয়াত তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যন যে আছে সেই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিবা। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ এই ইণ্টাৰফেচটো ওলাব। ইয়াত তোমালোকে চিলেক্ট প্ৰগ্ৰেম যে আছে সেই প্ৰগ্ৰেমত তোমালোকে তলত সব প্ৰগ্ৰেম দিয়া আছে, মিনছ BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং, BTech ইন পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, BTech ইন ইনষ্ট্ৰুমেণ্টেশ্যন, BTech ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, BTech ইন ইলেক্ট্ৰিকেল, এনেকৈ সকলোখিনি দিয়া আছে, ঠিক আছে। তো তাৰপৰা তোমালোকে যিটো হয়, ছাপ'জ BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং, তো তোমালোকে মেকানিকেল ইঞ্জিনিয়াৰিংটো চিলেক্ট কৰিবা। মেকানিকেল ইঞ্জিনিয়াৰিংটো চিলেক্ট কৰাৰ পিছত তোমালোকে নেমটো ফিল আউট কৰিবা, ঠিক আছে। তোমালোকৰ নেমটো ভৰাবা যিটো তোমালোকৰ হেৰিয়াত আছে, ঠিক আছে। এজ অন দ্য আই ডি কাৰ্ড মিনছ সেইটো বুজা নাই, তোমালোকৰ যিটো হেৰিয়াত আহিছে এনৰলমেণ্ট নাম্বাৰ লিষ্টখন আহিছে ন, তাৰ লগত তোমালোকৰ যেনেকৈ নাম আছে তেনেকৈ ভৰাই ল'বা। তাৰপৰা এনৰলমেণ্ট নাম্বাৰটো তোমালোকে কলেজৰ ফালৰ পৰা দিছে সেইটো ভৰাই দিবা। যদি এনৰলমেণ্ট নাম্বাৰ পোৱা নাই CRক কণ্টেক্ট কৰা, আদাৰৱাইজ তোমালোকে হয় কলেজৰ কোনোবা ফেকাল্টিৰ লগত কণ্টেক্ট কৰা, যোন এক্সামিনেশ্যন হল বা এনেকৈ এডমিনিষ্ট্ৰেটিভ হল এনেকৈ কণ্টেক্ট কৰা। দেন তোমালোকে কেপচা ফিল কৰিবা। দেন কি হ'ব, তোমালোকৰ হেৰিয়াত OTP যাব। এই OTPটো ক'ত যাব, তোমালোকৰ এটা ইমেইলত যাব। এই ইমেইলটো এনেকৈ ওপৰত দেখাই থাকিব। সেই ইমেইলটো তোমালোকে আষ্টু ফৰ্ম ফিল আপত যিটো ইউজ কৰিছিলা সেইটো, ঠিক আছে, সেইটোত তোমালোকৰ OTP যাব। যদি তোমালোকে সেই ইমেইলটো কেনেবাকৈ চেঞ্জ কৰিছা, ঠিক আছে, দেন তোমালোকে ইমিডিয়েটলি তোমালোকৰ কলেজৰ হেৰিয়াৰ লগত কথা পাতা, এডমিনিষ্ট্ৰেটিভ ব্লকৰ লগত কথা পাতা, তেওঁলোকে তোমালোকৰ এইটো প্ৰব্লেমটো ছল্ভ কৰি দিব। মুঠতে আষ্টুত যিটো লগ ইন কৰিছিলা বা আষ্টুত যিটো এপ্লাই কৰিছিলা সেইটোত তোমালোকৰ হেৰি যাব CWT টাইমত দেই, তাত OTP যাব। OTPটো ফিল আউট কৰি দিবা। OTPটো ফিল কৰি দিয়াৰ পিছত তোমালোকক এটা পাছৱৰ্ড খুজিব। ইউজাৰ নেমটো কি আহিব মই পাহৰি গৈছোঁ। ইউজাৰ নেমটো তোমালোকৰ আই গেছ তোমাৰ নামটোৱে আহিব, মই চিয়'ৰ নহয়, ঠিক আছে। দেন তোমালোকৰ পাছৱৰ্ড তোমালোকে নিজে এটা ছেট কৰিবা। ছাপ'জ তোমাৰ নামটো দিলা ram@772, এনেকৈ তোমালোকে এটা পাছৱৰ্ড ছেট কৰিবা। এই পাছৱৰ্ডটো তোমালোকে মনত ৰাখিবা, কাৰণ এই পাছৱৰ্ডটো তোমাৰ এণ্টায়াৰ 4 year লাগি থাকিব, ঠিক আছে। এই পাছৱৰ্ডটো মনত ৰাখিবা, ভালকৈ স্ক্ৰীনশ্বট মাৰি পেলাই ৰাখি দিবা, ঠিক আছে। দেন কনফাৰ্ম পাছৱৰ্ড কৰিবা, দেন ছাবমিট কৰি দিবা। ছাবমিট কৰাৰ পিছত তোমাৰ হৈ যাব। হৈ যোৱাৰ পিছত তুমি আকৌ এই ইণ্টাৰফেচটোলৈ আহিবা, একে আষ্টু ছামাৰ্ট ক্লিক কৰি। ইয়াত আহি তোমালোকে এনৰলমেণ্ট নাম্বাৰ এইটো ফিল কৰিবা। পাছৱৰ্ড যিটো ৰিচেণ্ট তোমালোকে ছেট কৰিছিলা সেইটো ইয়াত দি পেলাই লগ ইন কৰি দিবা। লগ ইন কৰি দিয়াৰ পিছত তোমালোকৰ এই ইণ্টাৰফেচটো আহিব। ইয়াত মই আচলতে এটা ডেমো PDF পাইছিলোঁ, সেই PDFটোৰ পৰা মই এইটো বনাইছিলোঁ। বাট এই PDFটোত বেচেলৰ অফ কমাৰ্চ আছে, ঠিক আছে। তোমালোক বেচেলৰ অফ টেকন'লজি ইন মেকানিকেল ইঞ্জিনিয়াৰিং, বেচেলৰ অফ টেকন'লজি ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এনেকৈ আহিব, ঠিক আছে। তো তাত তোমালোক ক্লিক হিয়াৰ বুলি আহিব, ক্লিক কৰিবা, ঠিক আছে। এইডোখৰতে মই এটা কথা কওঁ যে তোমালোকৰ কোৰ্চ ৰেজিষ্ট্ৰেশ্যনটো যদিও তোমালোকৰ ডেট 4 তাৰিখৰ পৰা বুলি দিয়া আছে, তোমালোকৰ অ'পেন 4 তাৰিখে নহ'ব পাৰে। আজি 5 তাৰিখেও নহ'ব পাৰে। তোমালোকৰ অ'পেন 6-7 তাৰিখেও হ'ব পাৰে, ঠিক আছে। তো তোমালোকৰ যেতিয়া অ'পেন হ'ব তোমালোকৰ ৰেচপেক্টেড কলেজে কৈ দিব তোমালোকক অ'পেন হৈছে তোমালোকে কৰা বুলি, তোমালোকে কৰিবা। যে মোৰ ওলোৱা নাই সেইটো পেনিক নহ'বা মানে, ঠিক আছে। ক্লিক হিয়াৰ কৰিবা। তোমালোকে ইয়াত প্ৰফাইলটোও চাব পাৰা হা, তোমালোকৰ প্ৰফাইলত চব নাম চাম ঠিক আছে চাবা। যদি তোমালোকৰ নাম চাম ঠিক নাই দেন তোমালোকৰ কলেজৰ এডমিনিষ্ট্ৰেটিভ ব্লকক কৈ দিবা, তেওঁলোকে ঠিক কৰাই দিব, ঠিক আছে। সেইটো চিন্তা কৰিবলগীয়া একো নাই। ওৱান্স তুমি কলেজত এণ্ট্ৰি হ'লা তাৰপিছত যিকোনো প্ৰব্লেম কলেজে তোমাক ছল্ভ কৰি দিব, ঠিক আছে। বাট যদি তোমালোকে কেনেবাকৈ কোৰ্চ ৰেজিষ্ট্ৰেশ্যনত থাকি যোৱা, বোলে তুমি কোৰ্চ ৰেজিষ্ট্ৰেশ্যনত থাকি গ'লা, দেন তোমালোকক কিন্তু বহুত টাফ হয়। মানে তোমালোকৰ এবাৰ পৰ্টেলটো ক্ল'জ হৈ যোৱাৰ পিছত
তুমি ডাইৰেক্ট কণ্টেক্ট আছটো কৰিব নোৱাৰিবা এণ্ড কলেজে বহুত ৰিকুৱেষ্ট কৰাৰ পিছতহে আছটোৱে খুলি দিয়ে আৰু ঠিক আছে। তো সেইটো তোমালোকে মনত ৰাখিবা যে 9 তাৰিখৰ ভিতৰত যেনে তেনে তোমালোকে কৰিবই লাগিব কমপ্লিট, ঠিক আছে। যদি ডেট নবঢ়ায়, বঢ়ালেতো ভাল, এনেই আজিলৈকেতো মই বঢ়োৱা দেখা নাই। তাই ইয়াত ক্লিক হিয়াৰ কৰাৰ পিছত তোমালোকৰ এনেধৰণৰ ইণ্টাৰফেচ এটা আহিব। ইয়াত তোমালোকৰ নেম থাকিব, তোমালোকৰ বেচেলৰ অফ কি হয়, টেকন'লজি মেকানিকেল ইঞ্জিনিয়াৰিং এনেকৈ আহিব, এনৰলমেণ্ট নাম্বাৰটো আহিব এণ্ড কোনখন কলেজ সেইটো আহিব। ডেলিভাৰী মড ফেচ টু ফেচ থাকিব, ঠিক আছে। দেন তোমালোকে ইউ কেন এপ্লাই ফৰ কোৰ্চ ৰেজিষ্ট্ৰেশ্যন ইন ছেমিষ্টাৰ 1 এনেকৈ আহিব, বেচেলৰ অফ টেকন'লজি এনেকৈ আহিব। দেন তলত তোমালোকে কোৰ্চ চিলেকশ্যন মিনছ ইয়াত তোমালোকে চিলেক্ট কৰিব লাগিব। আৰু এটা কথা কওঁ, এনেকৈ চিলেক্ট কৰিবা ন, ইয়াত এনেকৈ চিলেক্ট বুলি আহিছে বাট তোমালোকৰ চেক বক্স আহিব পাৰে, ঠিক আছে। গোটেইকেইটা ছাবজেক্ট থাকিব, তাত তোমালোকে চেক কৰিব লাগিব, ঠিক আছে। চেক বক্সত ক্লিক কৰিব লাগিব। আৰু এটা কথা, ইয়াত তোমালোকৰ কিছুমানৰ যি গ্ৰুপ বি হয় তোমালোকৰ স্পৰ্টছ এণ্ড য়োগা এনেকৈ তোমালোকৰ কিছুমান ছাবজেক্ট থাকিব যিটো তোমালোকে আজিলৈকে পোৱা নাই, কলেজত পঢ়োৱা নাই। তো সেই ছাবজেক্টবোৰ কিছুমানে ক্লিক নকৰে, তো সেইবোৰ হৈছে তোমালোকৰ পাছ কোৰ্চ, ঠিক আছে। তোমালোকে সেইকেইটাত পাছ কোৰ্চ জাষ্ট এটেম্প কৰিলেই হ'ল। তো সেইকেইটা তোমালোকে চেক কৰিব লাগিব, ঠিক আছে। সেইকেইটা ছাবজেক্ট তোমালোকৰ হয় মানে সেইকাৰণে আছে, যিমান ছাবজেক্ট থাকে গোটেইকেইটা চেক কৰিবা। আৰু আফটাৰ যেতিয়া গোটেইকেইটা চেক কৰি দিবা, তোমালোকৰ তলত 21 ক্ৰেডিট বুলি দেখাব। এনেকুৱা এটা ইণ্টাৰফেচ আহিব, এনেকুৱা এটা ইণ্টাৰফেচৰ এই তলত যে দেখিছা টোটেল ক্ৰেডিট ইয়াত 21 এনেকৈ আহিব। 22 নহয়, আই গেছ 21 হয়, মই চাই দিম বাৰু। 21 ক্ৰেডিটে আহিব। 21 ক্ৰেডিট আহিছেনে চাই ল'বা। সকলোকে কৈছোঁ গ্ৰুপ এ গ্ৰুপ বি, আৰু গ্ৰুপ এৰ তোমালোকৰ কিছুমান আইডিয়া লেব আছে। তো আইডিয়া লেবৰ নামটো তোমালোকে মেক্সিমামে শুনা নাই। তো আইডিয়া লেব আছে, তো সেইবোৰ তোমালোকৰ হৈছে পাছ কোৰ্চ, ঠিক আছে। সেই পাছ কোৰ্চবোৰ তোমালোকে চেক কৰিবা, ঠিক আছে। কিছুমানে সেইবোৰ নকৰি পেলাই ছাবমিট কৰি দিয়ে, তেতিয়া তোমালোকৰ প্ৰব্লেম হৈ যাব। তাৰপিছতে কি কৰিবা, যদি ইয়াত 21 দেখুওৱা নাই, তাতকৈ কম দেখাই আছে, দেন তোমালোকে দুটা কণ্ডিশ্যন হ'ব পাৰে। হয় তোমালোকৰ কিবা হেৰি থাকি গৈছে, কোৰ্চ চিলেক্ট কৰিবলৈ থাকি গৈছে, আদাৰৱাইজ তোমালোকৰ আছটোৰ কিবা টেকনিকেল ইছ্যু হ'ব পাৰে, ঠিক আছে। তো যদি টেকনিকেল ইছ্যু হয় তোমালোকে সেইটো ফালে ৰৈ দিবা, প্ৰচিড নকৰিবা আগলৈ, ঠিক আছে। আৰু যদি তোমালোকৰ 21 ক্ৰেডিট দেখাইছে তোমালোকে প্ৰচিড কৰিবা। আৰু এটা কথা, ইয়াত যিটো ছাবজেক্ট আছে, এই ফটোখনত 4টা ছাবজেক্ট আছে, বাট তোমালোকৰ যিটো ফাৰ্ষ্ট ইয়েৰ চিলেবাছ, তোমালোকৰ আই গেছ ছেকেণ্ড ছেমৰ 10টা ছাবজেক্ট ইয়াত থাকিব, ইনক্লুডিং লেব দেই। লেবটো এটা এক্সট্ৰাকৈ ছাবজেক্ট হিচাপে আহে, ইনক্লুডিং লেব তোমালোকৰ এনেকৈ 10টা ছাবজেক্ট আহিব। এণ্ড আই গেছ মই পাহৰিছোঁ, যিটো গ্ৰুপ বি আছে তেওঁলোকৰ 6টাটো মেইন ছাবজেক্ট, দেন তোমালোকৰ এটা লেব 7টা, স্পৰ্টছ এণ্ড য়োগা 8টা। তো 8টামান তোমালোকৰ এনেকৈ ছাবজেক্ট আহিব। তো সকলোবোৰ আহিছেনে চাই ল'বা, চিলেবাছটো চাই ল'বা, চিলেবাছৰ যেটা ছাবজেক্ট আছে সেইটা ছাবজেক্ট আহিব লাগিব, ঠিক আছে। দেন তোমালোকে ছাবমিট কোৰ্চ চিলেকশ্যন কৰি দিবা। তেতিয়া তোমালোকৰ এটা পপ আপ আহিব। এই পপ আপটোত কৈছে যে তোমালোকে এইটো চিয়'ৰ হৈছেনে। যদি চিয়'ৰ হোৱা নাই দেন কেঞ্চেল কৰিবা, মিনছ যদি তোমালোকৰ 21 ক্ৰেডিট দেখুওৱা নাই দেন কেঞ্চেল কৰিবা, আদাৰৱাইজ অ'কে কৰি দিবা। কাৰণ তুমি এবাৰ ছাবমিট কৰাৰ পিছত তুমি ছেকেণ্ড টাইম চেঞ্জ কৰিব নোৱাৰা, ঠিক আছে। তো ভালকৈ চাই ল'বা। দেন তোমালোকৰ ইয়াত গোটেইখিনি আহি যাব, তোমালোকে কি চিলেক্ট কৰিছিলা এনেকৈ আহি যাব। ইণ্টাৰফেচটো ইয়াৰ সৈতে এজ ইট ইজ ছেম নহ'ব পাৰে, মই আকৌ এবাৰ কৈ দিছোঁ, এজ ইট ইজ ছেম নহ'ব পাৰে, বাট তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচে দেখিবলৈ পাবা। তো এনেকৈ তোমালোকৰ কোৰ্চ ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব, ঠিক আছে। দেন তোমালোকৰ হৈ যোৱাৰ পিছত তোমালোকে এতিয়া বাৰু লগ আউট কৰি দিব পাৰা। দেন তোমালোকৰ যেতিয়া পইচা দিবা, এক্সাম ফৰ্ম ফিল আপৰ পইচা দিবা, এক্সাম ফৰ্ম ফিল আপৰ পইচা দিয়াৰ পিছত তোমালোকে আকৌ এক্সাম ফৰ্ম ফিল আপ কৰিব লাগিব। সেইটো কেনেকৈ কৰে মই সেইটোও এবাৰ দেখাই দিম। সেইটো তোমালোকৰ আই গেছ 15 তাৰিখৰ আগত কৰিব লাগে। মই বাৰু আৰু 2-3 দিনৰ ভিতৰত এক্সাম ফৰ্ম ফিল আপৰ পইচা ভিডিঅ'টো দি দিম, ঠিক আছে। আৰু এইকেইটা প্ৰচিডিউৰ তোমালোকে কৰিবই লাগিব, যদি নকৰা মানে থাকি গ'লে থাকিয়ে যাবা। কাৰণ তোমালোকে যদি কোৰ্চ ৰেজিষ্ট্ৰেশ্যন নকৰা তুমি এক্সাম হলত বহিবই নোৱাৰা, ঠিক আছে। ইয়াত কলেজে তোমাক কোনো ধৰণৰ হেল্প কৰিব নোৱাৰে, ঠিক আছে। তো মই সেইটো কথা কৈ দিছোঁ। আৰু এইটোও নহয় যে তোমালোকে নিজে কৰি পেলাই থৈ দিয়া, নিজৰ লগৰখিনিকো ক'বা, কাৰণ তোমালোক ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেমৰ পৰা আচলতে ষ্টুডেণ্টবোৰে শিকিবলৈ আৰম্ভ কৰে লাহেকৈ, বাট তোমালোকে যিহেতু ফাৰ্ষ্ট ছেম, তো তোমালোকে একচুৱেলি নাজানিবা কেনেকৈ কি কৰে, বহুতে নাজানিবই।
তো সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যোনে যোনে বস্তুটো বুজি পোৱা নাই ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ইয়াৰ পিছত যদি কাৰোবাৰ কিবা ডাউট থাকে মোক পাৰ্চনেলি মেইলত ৰিচ কৰিব পাৰা মেছেজ কৰিব পাৰা এণ্ড কমেণ্টত সুধিলেও মই কমেণ্টতো ৰিপ্লাই দি দিম ঠিক আছে তো ঠিক আছে আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে তো থেংক ইউ ছ' মাছ